ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে সকলোৱে জানে যে আমি ভাৰতবৰ্ষ 1947 চনৰ আজিৰ দিনতে আমি স্বাধীনতা পাইছিলোঁ। আমাৰ ৭৭ বছৰ ইতিমধ্যে আমাৰ পাৰ হৈ গৈছে। ৭৯ বছৰত আমি ভৰি দিছোঁ এই ৭৯ সংখ্যক আমাৰ স্বাধীনতা দিৱস। এই দিৱস আমি কেনেকৈ পালোঁ? মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত, মৌলানা আবুল কালাম আজাদৰ নেতৃত্বত, জৱাহৰলাল নেহৰুৰ নেতৃত্বত আদি কৰি সুভাষ বসু আদি কৰি বহু বৰণ্য ব্যক্তিসকলৰ বলিদানৰ ফলত ব্ৰিটিছৰ কবলৰ পৰা আমাৰ ভাৰতবৰ্ষখন স্বাধীন পাইছিলে। গতিকে সেই স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰত্যেক বছৰতে প্ৰত্যেকজন ভাৰতীয়ই আমি আজিৰ এই দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। ইয়াত উপস্থিত হোৱা সকলো ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক সকলোকে এই দেশ মাতৃৰ কাৰণে অলপ হ'লেও কাম কৰি যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আমি আজিৰ দিনতে প্ৰতিজ্ঞা হ'ব লাগে যে আমি পাব্লিক একাডেমি জনতাৰ অসমীয়া মিডিয়ামত বিদ্যালয়